ডাইৰেক্টৰ অফ হেল্থ ফেমিলি ৱেলফেয়াৰ আৰু ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনত আজি আমি 215 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিলোঁ, যিসকলে চাহ জনগোষ্ঠী আৰু আদিবাসীৰ 3% সংৰক্ষণত নিৰ্বাচিত হৈছে। এই ব্যৱস্থা প্ৰথমবাৰ আছিল, সেইকাৰণে আমি এই চাকৰিখিনি সামাজিকভাৱে আনসকলৰ লগত নিদি সুকীয়াকৈ দিছোঁ, যাতে বাগানত এই খবৰটো যাব পাৰে যে 3% ৰিজাৰ্ভেশ্যনটো ইতিমধ্যে প্ৰযোজ্য হৈছে। আজিৰ চাকৰিখিনি দিয়াৰ লগে লগে আমি 1,45,000 পাৰ হৈ গ'লোঁ। অহা 10 জানুৱাৰী তাৰিখে ADREৰ 3য় বৰ্গৰ চাকৰিৰ আমি নিযুক্তি দিম আৰু মাঘ বিহুৰ ঠিক পিছতেই 15-16 কোনোবা এটা তাৰিখত আমি ADREৰ 4ৰ্থ বৰ্গৰ নিযুক্তি দিম। তাৰ পিছত আন বিভিন্ন বিভাগৰ নিযুক্তি আছে, এগ্ৰিকালচাৰ, PWD, ইৰিগেশ্যন, সেই গোটেইখিনি নিযুক্তি, কাৰণ সেইখিনি মোষ্টলি গেজেটেড পৰ্যায়ত, সেইখিনিক আমি গোটেইখিনিক একেলগে এখন সভাত মাতি আমি জানুৱাৰী মাহৰ ভিতৰতে নিযুক্তি দি দিম, যাতে এটা প্ৰক্ৰিয়া শেষ হৈ যাব পাৰে।